সন্মানীয় শিক্ষাগুৰুসকল, জনাই আছোঁ শিক্ষা বিভাগৰ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং HCRT আছামৰ ফালৰ পৰা 4 অক্টোবৰ তাৰিখে ওলাইছে এটা বিশেষ নোটিছ, য'ত লিখা আছে যে ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ 10 দিন বেগলেছ ডে হিচাপে পালন কৰিব লাগিব। অৰ্থাৎ ছাত্ৰ ছাত্ৰীয়ে বেগ নোহোৱাকৈ, অৰ্থাৎ কিতাপ বহি এইবিলাক স্কুলত নানাকৈ তেওঁলোকক এনেকৈ পালন কৰিব লাগিব। তো তাত সেই বিষয়ে কি লিখা আছে সবিহে আপোনালোকক গাইডলাইনখিনি জনাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব। তো এইটো চাব পাৰিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং HCRT আছাম কাহিলীপাৰা গুৱাহাটী। নিৰদা দেৱী ডাইৰেক্টৰ HCRT তেখেতৰ ফালৰ পৰা ওলাইছে আৰু এইটো পঠাইছে সকলো জিলাৰ যিসকল বিদ্যালয়ৰ পৰিদৰ্শক আছে IS আৰু DO, তাত ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ, ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ আৰু ব্লক এলিমেণ্টাৰী অফিচাৰ সকললৈ। এইটো কি লিখিছে, ছাবজেক্টটো চাওক, চাৰ্কুলেশ্যন অফ গাইডলাইনছ ফৰ 10 বেগলেছ ডেইজ, অৰ্থাৎ 10 দিন যে বেগ নোহোৱাকৈ পালন কৰিব তাৰ সম্পূৰ্ণ গাইডলাইন। কি লিখিছে চাওক, ছাৰ মেডাম, উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট cited above, I have the honor to inform you that as per the recommendation of NEP 2020, NCERT has developed guidelines for the implementation of 10 begless days in schools. অর্থাৎ NCERT ফালৰ পৰা NEP 2020 ৰিকমেণ্ডেশ্যন মতে 10 দিন বেগ নোহোৱাকৈ পালন কৰাৰ এটা নিৰ্দেশনা আছে। ইন দিছ কানেকশ্যন আই উড লাইক টু ৰিকুৱেষ্ট ইউ টু চাৰ্কুলেট দ্য গাইডলাইনছ এভেইলেবল অনলাইন এট এইটো চাইট দিয়া আছে and ensure its implementation in all schools under your jurisdiction। অৰ্থাৎ সকলোকে কোৱা হৈছে যে এই চাৰ্কুলেশ্যনত এই গাইডলাইনটো দিয়া আছে কেনেকৈ 10 দিন বেগ নোহোৱাকৈ ছাত্ৰ ছাত্ৰীসকলক লৈ পালন কৰিব লাগিব। তলত কি লিখিছে চাওক, দ্য লেটাৰ অফ ডিপাৰ্টমেণ্ট অফ স্কুল লিটাৰেচি এণ্ড এডুকেশ্যন, মিনিষ্ট্ৰী অফ এডুকেশ্যন, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইজ অলছ' এনক্ল'জড হেয়াৰ উইথ। অৰ্থাৎ এই নটিফিকেশ্যনটো ইয়াৰ লগত দিয়া আছে অৰ্ডাৰটো, যে কেনেকৈ 10 দিন আপোনালোকে পালন কৰিব লাগিব। তো সেইটো মই কৈ দিছোঁ, আপোনালোকে শেষলৈকে সেইকাৰণে চাই থাকিব ভিডিঅ'টো। পাৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ এডুকেশ্যন, ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি, শাস্ত্ৰী ভৱন, নিউ দিল্লীৰ ফালৰ পৰাই অৰ্ডাৰটো দিছে। প্ৰাচী পাণ্ডে, জইণ্ট ছেক্ৰেটাৰী। তো কি লিখিছে সেইটো চাওক, ৰেচপেক্টেড মেডাম, ছাৰ, নেশ্যনেল এডুকেশ্যন পলিচি NEP to para 4.26 recommended that all students will participate in a 10-day begless period sometime during grades 6 to 8, where they intern with local vocational experts such as carpenters, gardeners, potteries, artists, etc. অর্থাৎ NEP 2020 মতে 10 দিন বেগলেছ হিচাপে পালন কৰিব লাগিব। অৰ্থাৎ ছাত্ৰ ছাত্ৰীয়ে কান্ধত যি মোনা বা বেগ লৈ যায় সেইটো নোহোৱাকৈ, বিশেষকৈ ক্লাছ 6ৰ পৰা 8লৈ তেওঁলোকে কি কৰিব, স্থানীয় যিসকল ধৰক বিভিন্ন বৃত্তিমুখী সেৱা, যেনেকুৱা কাঠমিস্ত্ৰী, গাৰ্ডেনাৰ্ছ মানে হ'ল বাগিচা যিসকলে কৰে, বা পটাৰিজ মানে মাটি বা তেনেকুৱা বাচন বৰ্তন যিসকলে বনায়, আৰ্টিষ্ট ধৰক এই ছবি আঁকে, তেওঁলোকৰ লগত তেওঁলোকে কি কৰিব, মত বিনিময় কৰিব ছাত্ৰ ছাত্ৰীসকলে, বিশেষকৈ ক্লাছ 6ৰ পৰা 8লৈ। Begless days will be encouraged throughout the year for various types of enrichment activities involving arts, quizzes, sports and vocational crafts। অৰ্থাৎ এই 10টা দিন ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ বিভিন্ন ধৰণৰ আৰ্টছ, অৰ্থাৎ ছবি অঁকা বা কুইজ বা খেল ধেমালি বা বিভিন্ন বৃত্তিমুখী সেৱাৰ সৈতে জড়িত হৈ থাকিব। চিলড্ৰেন উইল বি গিভেন পেৰিয়ডিক এক্সপ'জাৰ টু এক্টিভিটিজ আউটছাইড স্কুল through visits to places, monuments of historical, cultural and tourist importance, meeting local artists and craftsmen and visits to higher educational institutions in their village, tehsil, district and states। অৰ্থাৎ এই 10 দিন ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ৰ বাহিৰতো লৈ যাব পাৰিব। ধৰক যিবিলাক মানে ঐতিহাসিক ঠাই আছে বা সাংস্কৃতিক ঠাই বা টুৰিষ্টৰ ক্ষেত্ৰত ইম্পৰ্টেণ্ট জেগা, তেনেকুৱা ঠাইলৈ লৈ যাব পাৰিব। আৰু অন্যান্য উচ্চ শিক্ষাৰ যিবিলাক প্ৰতিষ্ঠান আছে, ধৰক কলেজ আছে, ইউনিভাৰ্চিটি আছে বা অন্যান্য যিকোনো ধৰণৰ স্থানীয় যিবিলাক হেৰি আছে সেইবিলাকত নি পেলাই তেওঁলোকক ফুৰাব পাৰে আৰু তাৰ এটা
মানে নলেজ তেওঁলোকে পাব তেতিয়াহ'লে as per the recommendation of NEP 2020 NCERT has developed guidelines for the implementation of 10 bagless days in schools. These guidelines aim to make learning at school an experiential, joyful and stress-free experience for students. I am enclosing a copy of the guidelines herewith. অর্থাৎ এই NEPৰ NCERTৰ মতে এই 10টা দিন ছাত্ৰ ছাত্ৰীসকলে যাতে তেওঁলোকে এটা মানে আনন্দত এই দিনখিনি কটায় অৰ্থাৎ তেওঁলোকৰ যাতে এটা অভিজ্ঞতা হয় যে শিক্ষাটো আচলতে এটা চাপযুক্ত হেৰি নহয় যে চাপ মুক্ত যে বাহিৰতো বহুত কিবা কিবি শিকিব পৰা যায় এনেকুৱা এটা যাতে তেওঁলোকৰ মনোভাৱ গঢ়ি উঠে The concept of bagless days is designed to encourage students to engage in more hands-on and interactive learning activities without the burden of their bags. Students can freely participate in various fun and educational activities such as art, music, sports, vocational crafts like carpentry, gardening, pottery making, and many more. These activities not only make learning more enjoyable but also help students develop practical skills and discover new interests and talents. অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে এই 10টা দিন বিশেষকৈ তেওঁলোকে মুক্তভাৱে বাহিৰৰ বিভিন্ন বস্তু চাই তেওঁলোকে মানে বহুত কিবা কিবি যাতে শিকে বিশেষকৈ আৰ্ট মিউজিক স্পৰ্টছ আৰু ভকেশ্যনেল ধৰক কাঠমিস্ত্ৰীৰ কাম বা গাৰ্ডেনিং বাগিচা কেনেকৈ কৰিব লাগে বা মাটিৰ বাচন বৰ্তন কেনেকৈ বনায় সেইবিলাকৰ বিষয়ে যাতে তেওঁলোকে ভালকৈ জানে ইয়াৰ দ্বাৰা তেওঁলোকৰ শিকিব লগা বহুত বস্তু থাকিব আৰু তেওঁলোকে আচলতে প্ৰেক্টিকেলৰ বহুত বস্তু জানিব পাৰিব ব্যৱহাৰিক ক্ষেত্ৰত The Bagless Days initiative aligns with the broader goals of the National Educational Policy 2020 regarding holistic and experiential learning. The policy encourages schools to move away from rote memorization and focus more on developing critical thinking, creativity and problem solving skills. অর্থাৎ 2020 যি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মতে এই 10টা যে বেগলেছ দিন হিচাপে পালন কৰিব কৈছে ইয়াৰ এটা লক্ষ্য আছে যে আচলতে ছাত্ৰ ছাত্ৰীসকলে যিকোনো বস্তু মুখস্থ কৰি পেলাই তেওঁলোকে শিকে সেইটো নহয় যাতে তেওঁলোকে ক্ৰিটিকেল থিংকিং অৰ্থাৎ তেওঁলোকৰ যাতে কাৰিকৰী জ্ঞান যিটো এইটো বৃদ্ধি পায় ক্ৰিয়েটিভিটি হয় অৰ্থাৎ সৃষ্টিশীলতা আৰু যিকোনো সমস্যা কেনেকৈ সমাধান কৰিব লাগে সেই বিষয়ে যাতে তেওঁলোকে বাহিৰত শিকে by incorporating hands-on activities and real-world experiences into the curriculum, schools can provide a more well-rounded education that prepares students for the challenges of the future. অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে যাতে নিজে কাৰ্যকলাপ কৰি বাহিৰৰ যিটো বাস্তৱ পৰিৱেশৰ বাস্তৱ বিশ্বৰ বিষয়ে তেওঁলোকে জানিব পাৰে সেইকাৰণে এই 10টা দিন আচলতে পালন কৰিবলৈ কোৱা হৈছে আণ্ডাৰ দিছ গাইডলাইনছ ষ্টুডেণ্টছ মে ভিজিট হিষ্টৰিকেল মনুমেণ্টছ কালচাৰেল চাইটছ ক্ৰাফ্টছ চেণ্টাৰ্ছ প্লেচেছ অফ টুৰিষ্ট ইণ্টাৰেষ্ট এণ্ড মেনি মোৰ অৰ্থাৎ এই 10টা দিন তেওঁলোকে ঐতিহাসিক গুৰুত্বপূৰ্ণ ঠাই বা বিভিন্ন ধৰণৰ ঠাই বিশেষকৈ তেওঁলোকে ভ্ৰমণ কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলে দে কেন মিট লোকেল আৰ্টিষ্ট এণ্ড ক্ৰাফ্টছমেন হুইচ কেন broaden their understanding of different concepts and traditions and help them appreciate the importance of preserving heritage. More importantly, it helps to inculcate a love of going to school every day. অৰ্থাৎ বাহিৰৰ এইবিলাকৰ বিষয়ে তেওঁলোকে জানি আচলতে বহুত কিবা কিবি শিকিব পাৰিব আৰু ইয়ে তেওঁলোকক বিদ্যালয়লৈ যোৱাত বহুত উৎসাহিত কৰিব when students enjoy their school experience they are more likely to be motivated to learn and to develop a lifelong love for education অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে যেতিয়া এনেকুৱা আনন্দৰ মাজেৰে কিবা অভিজ্ঞতা তেওঁলোকে লাভ কৰিব তেতিয়া তেওঁলোক উৎসাহিত হ'ব আৰু ভৱিষ্যতে তেওঁলোক বিদ্যালয়লৈ যোৱাৰ প্ৰতি এটা আগ্ৰহ জন্মিব I would now request that the guidelines may be circulated to all the schools in your state for implementation. গতিকে এইটোৱে আছিলে গাইডলাইন অৰ্থাৎ বিশেষকৈ এই 10টা দিন ছাত্ৰ ছাত্ৰীসকলক যাতে বাহিৰৰ যি পৰিৱেশ সেইটোৰ সৈতে পৰিচয় কৰিব পৰা যায় আৰু তেওঁলোকে যাতে বৃত্তিমুখী শিক্ষাৰ প্ৰতি আগ্ৰহী হয় সেইটোৱে আচলতে ইয়াৰ লক্ষ্য তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ গাইডলাইন যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব থেংক ইউ